ফাৰ্ষ্ট টাইম আপোনাক ৱেলকাম জনাইছোঁ আজি এইটো নলবাৰী ৰাস চাবলৈ আৰু ইফালে এনেকৈ মানে সোমাই যাব লাগিব ব্লক আৰু মানুহ চাওক না মানুহ চাওক এনেকৈ বেমাৰ ব্লক ক'লেও ভাল কেনে জানা আগ বেছি বেছি পালোঁ দিয়ক মানে ট্ৰেইন হৈছিল না যিহেতু নলবাৰীত পুৱাই আহিলোঁ আৰু মানুহ চাওক এতিয়া মানে মেইন মন্দিৰক লৈ যাব লাগিব ব্লক দেখি আছোঁ বঢ়িয়াকৈ নলবাৰী ৰাস আৰু ইফালে আছে মীনা বজাৰ তলতে গৈছে এনেকৈ ইফালে চাব পাৰে এইটো হ'ল মানে হৰি মন্দিৰ এতিয়া মানে ভিতৰলৈ সোমাই যাব লাগিব গৈছে এনেকৈ আহি পালোঁ এতিয়া মানে গেটখন দি সোমাই যাব লাগিব এখন মানে গেট আপোনালোকে চাব পাৰে তো ব্লক ভিতৰলৈ এতিয়া আৰু গৈছে ইফালে আপুনি চাব পাৰে গণেশ বাবা আছে গেটৰ পৰা এনেকৈ সোমাই আপোনালোকে এইফালে মূৰ্তিবিলাক আৰম্ভ হৈছে দশ অৱতাৰ এই চাওক আৰু মূৰ্তিবিলাকৰ সেই নাথাকে মানে ডাটা নাথাকে আমাৰ ফালে যেনেকৈ মূৰ্তিবিলাক ডাটা থাকে না ইয়াত নাথাকে এই সুন্দৰকৈ হাতেদি লিখিছে এইবিলাক এই চাওক আৰু গৈছে হাতীটো চাওকচোন কি সুন্দৰকৈ বনাইছে আপোনালোকে চাওক গৈছে আৰু গৈছে ইফালে মেইন মণ্ডপটো আপুনি দেখা পাইছে তাৰ কাষতে এনেকৈ মানে বৃন্দাবন এখন দিছে চাওক আপোনালোকে বৃন্দাবন এখন দিছে আৰু গৈছে বান্ধাৰ কথা চাওকচোন মিলে আছলি লাগছে কিন্তু কাঠ বাকলাই দি বনাইছে দিয়ক এই ভাৰ্গৱ বাৰ্তাতে যাই পাই থাকে পুৱাই আহে না এলাৰ্ম দিবা আহে অঁ ঠিকে আছে আৰু গৈছে ইয়াৰ পৰাতো এই মণ্ডপৰ পৰা সোমাই আহিলোঁ এই মূৰ্তিখিনি দেখুৱালোঁ আপোনাৰ সেইফালে বৃন্দাবনখনো দেখুৱালোঁ এতিয়া মানে মণ্ডপত তলো আছোঁ গৈছে এতিয়া মানে ইফালে যাওঁ কি মানে কি আছে আপোনাক ভালকৈ দেখাই আছোঁ আৰু ইফালেও মূৰ্তিবিলাক ষ্টাৰ্ট হৈ গৈছে ইয়াৰ পৰা মানে মূৰ্তি এইবিলাক এইফালেও মূৰ্তি আপোনালোক চাব পাৰে যিহেতু ৯২খন নলবাৰী ৰাস সেইকাৰণে ৯২খন ফ্লেগ দিছে গৈছে এইটোৱে মানে নলবাৰীৰ এখন মেইন মণ্ডপটো আপোনালোকে চাব পাৰে এয়া চাওক কি সুন্দৰকৈ বনাইছে চাওক আৰু গৈছে ইফালেতো আপোনালোক দেখে কিনে আহিলোৱে না মূৰ্তিবিলাক দেখে কিনে আহিলোঁ মানুহ চাওক না মানুহ গৈছে চাওক মণ্ডপটো দেখিবলৈ পাছলৈ দেখা পাইছে আপুনি মণ্ডপটো আৰু এইফালে আহি দেখা পাব জুবিন দা কেনেকৈ মানে বনাইছে এইটো ভাইৰেল হৈছে নলবাৰীৰ মূল আকৰ্ষণ বুলি ক'ব লাগে এইটোৱে এনেকৈ জুবিন দাৰ গীটাৰ এটা দিছে এনেকৈ জুবিন দাৰ প্ৰতিমূৰ্তি এটা দিছে এয়া চাওক আপোনালোকে আৰু মানুহ চাওক না কেনেকুৱা মানুহ হৈছে এই চাওক মূৰ্তিটো আপুনি দেখালোৱে আৰু ইফালেও এনেকৈ মূৰ্তিবিলাক এনেকৈ দিছে চাব পাৰে আপোনালোকে এইফালেও কিবা এনেকৈ মূৰ্তি দিছে আপোনালোকে চাব পাৰে প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয়ান বিশ্ববিদ্যালয়ৰ পৰা এইটো গৈছে মানে ৫ সাল কৰিছে ৫ সাল কৰি ইয়াতে হৈছে মানে আপোনালোকে চাব পাৰে এই চাওক মূৰ্তিবিলাক চাওকচোন কিবা মানে অদ্ভুত ধৰণৰ চাওক আপোনালোকে এইফালে অদ্ভুত ধৰণৰ কিবা মূৰ্তি মানে শব্দ প্ৰদূষণে নাই পানী ওপৰত প্ৰদূষণ যে কৰিব নালাগে প্ৰকৃতিৰ ওপৰত লাগিলে মূৰ্তি দি মানে বুজাবলৈ চেষ্টা কৰিছে আচলতে আপুনি চাব পাৰে চাওক আৰু আমাৰ জুবিন দা চাওকচোন কি কম আৰু গাইছে ইমান ডাঙৰকৈ বনাইছে কষ্ট কিন্তু বহুত হৈছে এইটো বানতে এনেকৈ গীটাৰটো মানে কম কষ্ট হোৱা নাই গাইছে চাওকচোন আপোনালোকে বহুত কষ্ট হৈছে আৰু কম দিনত বনাইছে এই বস্তুটো আৰু ইফালেতো আপোনালোক দেখালোঁ এইবিলাক আৰু ইফালে মানুহ চাওক মানুহ কথাটো মই নকওঁগৈ নলবাৰী ৰাসত কেনেকুৱা কি মানুহ আৰু আপোনালোকে এটা কথা কৈছোঁ কি ইয়াত মানে প্ৰত্যেকটা মূৰ্তিৰে যি ডাটা নাথাকে আমাৰ পাঠশালা হওক ডাটা থাকে মানে দিয়ে ইয়াত মানে নাথাকে এইবিলাক বস্তুটো এই ধুনীয়াকৈ লিখিছে নিজৰ হাতেদি এইবিলাক চাব পাৰে আপোনালোকে এইবিলাক মূৰ্তি নলবাৰী দেশৰ মানে ৯২ সংখ্যক ৰাস নলবাৰীত আৰু ইয়াত মানে এনেকৈ খোৱাৰ কুপন খেলে চাব পাৰে আপোনালোকে সাৰ আছে গোটেই চাব পাৰে আপোনালোকে মানুহ মানে জমা হৈ গৈছে ইয়াত চাওক আপোনালোকে আৰু গাইছে এইখনে মানে মেইন ষ্টেজ মানে নলবাৰী দেশৰ আপোনালোক প্ৰগ্ৰেম চলি আছে চাওক আপোনালোক আৰু গাইছে ইফালে এইটো মানে ভালুক না কি দিছে এনেকৈ আৰু ইফালে আপোনালোকে চাব পাৰে এইফালে মূৰ্তিবিলাক বেছি দিয়ক গাইছ মূৰ্তি কিন্তু বহুত মূৰ্তি আছে আপোনালোকে চাব পাৰে এইফালে এনেকুৱা মূৰ্তি আৰু এনেকৈ মানে ভলেণ্টাৰ বুলি কৈ স্বেচ্ছাসেৱকো আছে জনকৰ কৃষ্ণ কিবা সেইখিনি দিছে মূৰ্তি এনেকৈ মানে আপোনালোকে চাব পাৰে মূৰ্তি চাই হয় আৰু ইফালে জনস্বাস্থ্যকৰী বিভাগ নলবাৰী সংমণ্ডলৰ পৰা এনেকৈ মানে বিশুদ্ধ পানী খোৱা আৰু সেইবিলাকৰ মানে এটা দৃশ্য দেখাইছে গাঁৱলীয়া পৰিৱেশ এটা আপোনালোকে চাব পাৰে এইফালে ঢেঁকী এনেকৈ মানে সেই খুন্দি আছে
এইফালে ঢেঁকী গৰকি আছে এনে গাঁৱলীয়া পৰিৱেশ আৰু কি সুন্দৰ কৰি দিছে এইফালে চটল হাৰি আছে আপোনালোকে চাব পাৰে কি সুন্দৰ কৰি দিছে চাওক আপোনালোকে এইখন গেটেদি মানে ওলাই ইফালে এতিয়া ওলাই যাব লাগিব এইখন গেটেদি আপোনালোকে চাব পাৰে তো ব্লক সোমাই যাব লাগিব এইখন মানে গেট দেখা পাইছে আপোনালোকে পোষ্টাৰ নিৱেশ খণ্ড ভাৰত ব্লক এটাৰ ভিতৰত এইফালে চাব পাৰে মোৰ গান এইবিলাক মানে চাব পাৰে মায়ামণি বুকুৰু এইবিলাক চাব পাৰে এইবিলাক কি সুন্দৰ কৰিছে অসম আমাৰ ৰূপহী এইবিলাক মানে পুৰণা হিষ্ট্ৰী আৰু ভাস্কৰ বৰ্মাৰ কেনেকুৱা বিষয় এইবিলাক আছে এনেকৈ মানে বিভিন্ন ধৰণৰ মানুহৰ বিষয়ে আৰু মানুহে মানুহৰ বাবে এয়া আপোনালোকে চাব পাৰে এইবিলাক চাব আপোনালোকে ভাৰতীয় সংস্কৃতি কেনেকুৱা আছিলে এইবিলাক এনেকৈ আছে চাব পাৰে এইফালে এনে অখণ্ড ভাৰতখন আছে আপোনালোকে চাব পাৰে এইফালে ভাৰত মাতা আছে আপোনালোকে একফালৰ পৰা দেখাই আছোঁ এইফালে কাবেৰী আছে এনেকৈ এইফালে মলয় পৰ্বত এনেকৈ আপোনালোকে চাব পাৰে ইয়াত তলখিনি শ্ৰীলংকা যি আছিল গাইছ শ্ৰীলংকা ইফালে ৰামেশ্বৰম ইয়াত মলয় পৰ্বত এনেকৈ গোটেইখিনি আছে আপোনালোকে পঢ়ি লওক এইবিলাক চব আছে আৰু ইফালে মেইন আছে ভাৰত মাতাৰ মাজত আপোনালোকে ইফালে চাব হিমালয় এইবিলাক চাওক আপোনালোকে পৰিৱেশটো আৰু এইখন মানে অখণ্ড ভাৰত এনেকুৱা আছিলে আচলতে গোটেই আগৰ দিনৰ এইফালে বৈদ্যুতিক নাথ কাশী বিশ্বনাথ হিমালয় গংগা কেদাৰনাথ অমৰনাথ এইবিলাক যমুনা এইবিলাক গোটেইখিনি আছে আপোনালোকে চাব পাৰে এইফালে এইখিনি চাওক সোমনাথ মূৰ্তিবিলাক আছে আপোনালোকে চাব পাৰে এইখন আৰু ইফালে আমাৰ মেইন বস্তুটো আছে কামাখ্যা নীলাচলৰ ব্ৰহ্মপুত্ৰ এই চাব পাৰে আপোনালোকে কি ধুনীয়া ডাঙৰ ধূপ এডাল আৰু চাকি এইটো চাওক আপোনালোকে এই চাওক আৰু ইফালে বিভিন্ন ধৰণৰ বস্তুবিলাক দিছে যাওঁ আৰু ইফালে আপোনালোকে চাব পাৰে এইবিলাকো মানে যিবিলাক বনাইছে ধাৰাই দি বনাইছে তো উগ্ৰহণী আপোনালোকে চাব পাৰে আৰু বেদ আৰু প্ৰাচীন যুগৰ ব্যৱস্থাবোৰ কেনেকুৱা আছিলে এইবিলাক আপোনালোকে চাব পাৰে গাইছ এইখিনি মানে বস্তু কোনখিনিৰ আছিলে আচলতে কোন সময়ৰ আছিলে ইয়াত মানে সময়খিনি লিখা আছে ইয়াত চাব পাৰে আপোনালোকে চাওক আমি এনেকৈ বনবাসলৈ যোৱা এই বনবাসত যি গৈছিলে এই ৰাস্তাটো মানে দেখুৱাইছে চাওক এনেকৈ গৈছিল এইবিলাক লেখা আছে এইবিলাক চাওক ইয়াতে আৰু এই চাওক এইবিলাক ৰামেটো ৰামহিলা আৰু এইফালে হনুমান আছে চাব পাৰে আপোনালোকে আৰু এইফালে শিলটো যি আছিলে এইটো চাওক পইচা চাওক গ্ৰন্থমেলা এইফালে গ্ৰন্থমেলা আছে আপোনালোকে চাব পাৰে অসম বিকাশ পৰিষদ এনেকৈ মানে বিভিন্ন ধৰণৰ সিহঁৰ পৰা আহিছে চাওক আপোনালোকে এইফালে গ্ৰন্থমেলা এইফালে চাব পাৰে আপোনালোকে মানুহ আছে দিয়ক গ্ৰন্থমেলাত মানুহ নহয় চব মানে পঢ়ুৱৈগিলাক আহিছে কিনক বা নিকিনক পঢ়ি আছে আপোনালোকে চাব পাৰে বিভিন্ন মানুহবিলাক আহিছে গ্ৰন্থমেলা এইফালে চব মীনা বজাৰত যাব লাগিব এনেকৈ উঠি যাব লাগে মানুহ এইবিলাক চাব পাৰে আপোনালোকে উঠি আছে এইবিলাক আমিও এনেকৈ উঠি যাব লাগিব ওপৰত উঠি হৈছে দে আৰু গাইছ কি হয় না যোৱাৰ আজি কি কবি ভাৰ্গৱ অৱস্থা বহে না আহিলোঁ যা কিবা কৰি বীজৰ ওপৰত ঠেলা হেঁচা কৰিবা এই কি ক'ম স্বামী কি কবি ভাৰ্গৱ কি কবি বঢ়িয়া ভাগাত দিছে মানে বিৰাট ঠেলা হেঁচা আৰু এতিয়া যাইছোঁ মীনা বজাৰৰ ফালে বোলক দলংখনৰ নাম মানে প্ৰজ্ঞা সেতু সেয়া আপোনালোকে চাব পাৰে এইখন মানে এনেকৈ নামি আহিলোঁ নামি আহি আপোনালোকে চাব পাৰে কেনেকুৱা মানুহৰ মানে সাগৰ হৈ আছে আচলতে কি ক'ম আৰু এনেকুৱা মানে এতিয়া মীনা বজাৰৰ ফালে যাইছোঁ তো ব্লগ গৈছে আপোনাক দেখাইছোঁ আৰু গৈছে এইখিনি মানুহ চাওকচোন মানে গেডাৰিং হৈছে এই চাওক ইমান মানুহ এইখিনি চাওকচোন তাৰমানে ঘূৰে পঠাই আছিল মানে মানুহবিলাকে চাওক এইখিনিত মানে বিৰাট ভিৰ মানে মোবাইল চাব চাওকচোন আপোনালোকে কেনেকুৱা মানে ভিৰ হৈছে আৰু ইফালে আছে মানে মীনা বজাৰ ইফালে যাব লাগিব ব্লগ দিছে এতিয়া এনেকৈ আহিবলৈ এতিয়া মানে মীনা বজাৰ এয়া আপোনালোকে চাব পাৰে নলবাৰীৰ আখৰ এয়া চাওক আপোনালোকে মীনা বজাৰ এয়া চাওক মানুহ চাওক না কিছুমান মানুহ চাওক তোকে চেনেকৈ আহিবলৈ নলবাৰী মানে মীনা বজাৰ এয়া চাব পাৰে আপোনালোকে কি কবি ভাৰ্গৱ ফালি চিৰি আহিছোঁ না এই গোস্বামী আছে ইফালে অৱস্থা বেয়া হৈছে না আহি একদম মানে ইফালে চাব পাৰে মীনা বজাৰ এইখন মানে নাৱৰ দৰে কিবা আহিছে চাওক আপোনালোকে এইফালে আপোনালোকক যি বাৰু দেখুৱাইছোঁ আৰু
এইটো চেৰকি আপোনালোকে চাব পাৰে চাওক আপোনালোকে মিনা বজাৰৰ পৰিৱেশ আপোনালোকে চাব পাৰে নলবাৰী দেশৰ চাওক আপোনালোকে দেখাব আহিছোঁ দে আৰু গাইছ মানুহে চাওক গাইছ আৰু গাইছ এইটো যে দেখা পাইছে কিবা উল্টা পাল্টাকৈ ঘূৰি থাকে আৰু চেৰকি এৰকি ইফালে আহিছে এয়া চাব পাৰে আপোনালোকে এনেকৈ ওলাই যাওঁ আমি তো ব্লগ তো গাইছ এনেকৈ আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰোঁ নলবাৰী ৰাস তো কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰিব এতিয়া আমি আৰু ইফালে আপোনালোক চাব ইফালে জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলিও দিছে আৰু গাইছ এতিয়া আমি ট্ৰেইনত মানে এনেকৈ গুচি যাম তো গাইছ আপোনালোক দেখা হ'বই ট্ৰেইন মানে ইফালে ষ্টেচন পাবই আৰু গাইছ এনেকৈ আহিবলৈ নলবাৰী ষ্টেচন এতিয়া মানে এই ট্ৰেইনে উঠি ঘৰত যাই আছোঁ পাঠশালাত নামিম